ৰাতি শোৱাৰ পূৰ্বে ভগৱানৰ সৈতে পাতক এই 5টা কথা আৰু তাৰ পাছত ইয়াৰ চমৎকাৰ আপুনি নিজেই দেখিব। এই 5টা কথা সদায় ভগৱানৰ লগত পাতিলে আপুনি যি বিচাৰে তাকেই পাবলৈ সক্ষম হ'ব। এই 5টা কথাত এনেকুৱা অদ্ভুত শক্তি আছে যে আপোনাৰ যিমানেই ভয়ংকৰ সমস্যা নহওক, যিমানেই ডাঙৰ দুখ কষ্ট নহওক, সকলো নাইকিয়া হৈ যাব আৰু আপুনি জীৱনত এটা সঠিক ৰাস্তা বিচাৰি পাব। মই সম্পূৰ্ণভাৱে নিশ্চিত যে মই ক'বলৈ ওলোৱা 5টা কথা ভগৱানৰ সৈতে পাতিলে ইয়াৰ ফল আপুনি নিজেই লাভ কৰিব। কোন 5টা কথা আপুনি ভগৱানৰ সৈতে পাতিলে পৰম সুখ আৰু ফল লাভ কৰিব, সেই সন্দৰ্ভতেই আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ৰাতি টোপনি যোৱাৰ পূৰ্বে বিচনাখনত পৰি মাত্ৰ 5 মিনিট চকুহাল মুদি ভগৱানৰ সৈতে 5টা কথা পাতক। যিজন আপোনাৰ আৰাধ্য দেৱতা, সেইজনৰ ছবিখন মনলৈ আনি এই 5টা কথা তেওঁক কোৱা আৰম্ভ কৰক। প্ৰতিদিনাই কোৱা আৰম্ভ কৰক। কিছুদিনৰ পিছতে ইয়াৰ প্ৰমাণ আপুনি লাভ কৰিব। এই 5টা কথা কোৱাৰ পাছত আপুনি এনেকুৱা এক অদ্ভুত চমৎকাৰী শক্তি পাব। আপোনাৰ মন মগজু সকলো সকাৰাত্মক শক্তিৰে ভৰি পৰিব। আপুনি সুখী হ'বলৈ ধৰিব। আপোনাৰ মনত থকা সকলো চিন্তা, হতাশা, নিৰাশা দূৰ হৈ যাব। ফলত আপুনি যি বিচাৰে তাকেই পাবলৈ সক্ষম হ'ব। ভগৱানৰ আশীৰ্বাদ আপুনি পাবলৈ সক্ষম হ'ব। প্ৰথমে চকুহাল মুদি লওক, তাৰ পিছত দীঘলকৈ এটা উশাহ লওক। ভিডিঅ'টোত কোৱা কথাখিনি আপুনি নিজে নিজে কোৱা আৰম্ভ কৰক। প্ৰথমে ভগৱানক ধন্যবাদ দিয়ক। হে ভগৱান, মই তোমাক ধন্যবাদ জনাইছোঁ কাৰণ আজিলৈকে তুমি মোক জীয়াই ৰাখিছা। মই ভালে আছোঁ। মোক পৰিয়ালবৰ্গৰ মাজত ৰাখিছা আৰু তেওঁলোককো কুশলে ৰাখিছা। সেইকাৰণে তোমাৰ কৃপাত মই অতি সুখী। তুমি মোক এমুঠি অন্ন দান কৰিছা। মই আজি লঘোণে থাকিবলগীয়া হোৱা নাই। তুমি মোক থাকিবলৈ এটা ঘৰ দিছা, শুবলৈ এখন বিচনা দিছা। আন 10 জনতকৈ তুমি মোক বহুত বেছি সুখত ৰাখিছা, যাৰ বাবে তোমাৰ বহুত বহুত ধন্যবাদ প্ৰভু। তাৰ পিছত আপুনি সেইজনৰ কথা পাতক যিজনে আজি আপোনাক অন্তৰত আঘাত দিলে, আপোনাক কষ্ট দিলে। কাৰোবাৰ কথাই যদি আজি আপোনাক আঘাত কৰিলে বা কোনোবাই যদি আপোনাক কৰ্কথনা কৰিলে, আপুনি ভগৱানক কওক, হে দয়াময়, আজি মোৰ লগত যিখিনি বেয়া হ'ল, যিয়ে মোৰ লগত আজি বেয়া কৰিলে, তেওঁক তুমি শক্তি দিছা বাবেই তেওঁ আজি তেনেকুৱা কৰিলে। কিন্তু ইয়াত মোৰ কোনো আক্ষেপ নাই প্ৰভু। এয়া সকলো তোমাৰেই লীলা। তোমাৰ ইচ্ছাতেই সকলোখিনি হৈছে। তথাপিও মোৰ অনুৰোধ প্ৰভু, যিয়ে মোৰ লগত বেয়া কৰিলে তেওঁক তুমি ক্ষমা কৰি দিবা। তেওঁক সুমতি দিয়া। আৰু যদি মোৰ দ্বাৰাও কিবা ভুল হৈছে তেন্তে তোমাৰ চৰণত ঠাই দি মই কৰা ভুলৰ বাবে মোক ক্ষমা কৰি মোক সঠিক পথ দেখুওৱা প্ৰভু। মোৰ লগত যিয়ে বেয়া কৰিছে তেওঁকো মই অন্তৰৰ পৰা ক্ষমা কৰি দিছোঁ আৰু তুমিও তেওঁক ক্ষমা কৰি দিবা। এতিয়া কাইলৈৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰক। হে পৰমপিতা পৰমেশ্বৰ, মই তোমাক প্ৰাৰ্থনা কৰিছোঁ আহিবলগীয়া দিনটো মোৰ বাবে যাতে শুভ হয়।
কাইলৈ যাতে মই সকলোকে সুখী কৰিব পাৰোঁ, সকলোৰে যাতে স্বাস্থ্য ভালে থাকে, সকলোৰে যাতে মন প্ৰসন্ন হৈ থাকে, তাৰ বাবে মই তোমাক প্ৰাৰ্থনা কৰিছোঁ। অতি দৰিদ্ৰজনেও যাতে কাইলৈ অনাহাৰে থাকিবলগীয়া নহয়, মুখৰ আগত যাতে দৰিদ্ৰজনেও এমুঠি অন্ন পায়, তাৰ বাবে তুমি কৃপা কৰিবা প্ৰভু। মোৰ দ্বাৰা যাতে কোনো ভুল নহয় আৰু মোৰ দৰে কাৰো একো ক্ষতি নহয়, তাৰ বাবে তুমি আশীৰ্বাদ কৰিবা দয়াময়। হে দয়াময়, মোৰ প্ৰাৰ্থনা তুমি স্বীকাৰ কৰা। ইয়াৰ পিছত আপুনি মনত পেলাওক, যদি আপুনি কাৰোবাক আঘাত দিছিল, সেইখিনিৰ বাবে পৰম পিতাৰ পৰা ক্ষমা বিচাৰক। ভগৱানক কওক, হে ভগৱান, নিজ কৰ্তব্য পালন কৰোঁতে যদি মই কাৰোবাক আঘাত দিছোঁ, কাৰোবাক দুখ কষ্ট দিছোঁ, তেন্তে তুমি ক্ষমা কৰিবা প্ৰভু। মই মোৰ সকলো ভুলৰ প্ৰায়শ্চিত কৰিছোঁ। আজিৰ পৰা যাতে মোৰ পৰা কোনেও দুখ কষ্ট নাপায়, তাৰ বাবে তুমি মোক আশীৰ্বাদ কৰা। আৰু শেষত সদায় বিশ্বৰ কল্যাণৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিব। ভগৱানক ক'ব, হে ভগৱান, মই মোৰ পৰিয়ালসহ সকলোৰে কল্যাণ বিচাৰিছোঁ। মোৰ পৰিয়ালৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। সদায় যাতে মোৰ পৰিয়ালৰ সদস্যৰ মুখত হাঁহি বিৰিঙি থাকে, তাৰ বাবে তুমি আশীৰ্বাদ কৰিবা প্ৰভু। এই সংসাৰৰ সকলো যাতে সুখী হৈ, সমৃদ্ধ হৈ আৰু নিৰোগী হৈ থাকে, সেয়াই মই কামনা কৰিছোঁ। সকলো প্ৰাণীৰ প্ৰতি তুমি দয়াশীল হোৱা কৰোণাময়। সকলোৱে যাতে নিজৰ জীৱনটো আনন্দৰে জীয়াই থাকিব পাৰে, তাৰ বাবে আশীৰ্বাদ দিয়া প্ৰভু। আমাৰ জীৱন সুখ সমৃদ্ধ আৰু আৰোগ্য কৰি তোলাৰ বাবে তোমাক ধন্যবাদ প্ৰভু। নিজ সন্তান বুলি তোমাৰ অভয় চৰণত ঠাই দিয়া প্ৰভু। এতিয়া চকুহাল মেলি দিয়ক। এতিয়া মোৰ এই কথাখিনি এবাৰ মন দি শুনক। আমি কোৱা এই 5টা কথা যদি আপুনি প্ৰতিদিনে ভগৱানৰ সৈতে পাতে, তেন্তে আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব। মনত আপুনি যথেষ্ট শান্তি অনুভৱ কৰিব আৰু এটা সকাৰাত্মক দৃষ্টিকোণেৰে জীৱন জীয়াই থাকিব পাৰিব। আপুনি জীয়াই আছেই মানে আপোনাৰ প্ৰতি ভগৱানৰ এটা অদ্ভুত কৃপা নহয় জানো? সেইবাবে সদায় ভগৱানক ধন্যবাদ দিয়ক। ভগৱানক প্ৰাৰ্থনা কৰক, কাৰণ প্ৰাৰ্থনাত এক অদ্ভুত চমৎকাৰী শক্তি থাকে, এক অদ্ভুত প্ৰশান্তি থাকে। কাইলৈ পুৱা বা সন্ধিয়া গাটো ধুই আহি ভগৱানৰ সন্মুখত এডাল ধূপ, এগছি চাকি, অৰিহণা সহ গুৱাপান আগবঢ়াই আপোনাৰ জীৱনৰ সমস্ত দুখ পীড়া যন্ত্ৰণা ভগৱানৰ আগত মন খুলি প্ৰকাশ কৰক। মই আশা কৰিছোঁ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্যত দীৰ্ঘায়ু হওক, আৰু আপুনিও যদি আপোনাৰ মংগল বিচাৰিছে, তেন্তে পৰমাত্মাৰ নাম কমেণ্টত লিখিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।